Good morning, বন্ধু বান্ধৱীসকল পম্পেৰাজ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। তো কেনে আছে আপোনালোক ভালে আছে নে? মোৰ খবৰ একদমেই ভাল। মানে মই বেমাৰ বহুতখিনি ভাল পাই গলো। তথাপিও আজিৰ এইখিনি ৰিপৰ্টৰ এইখিনি দেখুৱা নাই ডক্টৰক। আজি ৰিপৰ্টটো ডক্টৰক দেখাম আৰু ইয়াৰে যিখিনি মানে হেৰি আছে দৰৱ আছে, যিখিনি দৰৱ আনিব লাগিব, তো এইখিনি আমি দৰৱ লৈ আহিম। আৰু ৰাতিপুৱা সকলোৱে উঠিলোঁ আজি, মানে বাথৰুম এটাই মানুহ বহুত, তাৰ কাৰণে আমি সোনকালে উঠিলোঁ। উঠি পেলাই আমি আগতীয়া কৰি কাপোৰ ধুই আহিলোঁ। কাপোৰ ধুই আহি এতিয়া ভণ্টিয়ে চাহ বনাইছে, এতিয়া চাহখিনি খাই লওঁ। তাৰপিছত 10টামান বজাত ওলাই যাম আৰু অলপ কাম আছে বাহিৰত। আপোনালোকেতো দেখিয়ে থাকিব, তো চাই থাকিব আগলৈ কি হয়। আৰু যোৱাকালি ৰাতি মানে মই হেৰি আনিছিলোঁ, পকৰি আনিছিলোঁ 20 টকাৰ। ইমানে দিছে নহয়, ভাতৰ লগত খাব নোৱাৰিলে, আধা থৈ দিছোঁ। এতিয়া ভণ্টিয়ে লাল চাহ বনাই দিছে আৰু লগত এয়া লৈছোঁ পকৰি। আৰু ভণ্টি পিঁয়াজি আনিছিলে, পিঁয়াজিৰ অলপমান দিছে, তাকে মানে ৰাতিপুৱাই এইবিলাক খাই আছোঁ। আৰু এই খালে যে গেছ হ'ব, গেছৰ মানে হেৰি খাই আছোঁ, ভাণ্ডাৰ খাই আছোঁ বৰ্তমান। আৰু এয়া হ'ল লাল চাহ। আৰু এই গ্লাছটো মানে আমি খানা খাওঁতে ৰখি গৈছিলে, থৈ দিছিলোঁ, মানে কামত দিব দ, আজি কামত আহিলে। আৰু এয়া হ'ল ফুলাৰী। আৰু গ্লাছ আমি খানা চানা খালে ডিছ পাত হওক, গ্লাছ হওক থৈ দিওঁ, পিছত কামত আহি যায় ন। ধৰক বাচন বৰ্তন ধুব কেতিয়াবা অসুবিধা হ'লে আমি ডিছ পাততে ভাত খাই দিওঁ, তেতিয়া সুবিধা হয়। আৰু আজি গ্লাছটো মানে কামত দিছে আৰু ইয়াতে চাহখিনি খাইছোঁ। আৰু আপোনালোকে সোনকালে উঠি চাহ পানী খাই লওক, ব্ৰাছ কৰক, বেছি দেৰিলৈকে শুই থাকিব নালাগে, নহ'লে মোৰ নিচিনা বেমাৰী হ'ব। সোনকালে উঠক আৰু অলপ খোজকাঢ়ক, খোজকাঢ়ি ব্ৰাছ চাছ কৰি গা চা ধুই ধূপ ধূনা জ্বলাই মেলি মানে আপোনালোকেও চাহ খাওক। তাৰপিছত আপোনালোকৰ শুভ দিনটো আৰম্ভ কৰি দিয়ক। আৰু যাব ওলাইছোঁ আমি, এইখন দেখি গমেই পাইছে, এইখন লৈ যাওঁ আৰু দেখাই পেলাই কি দৰৱ দিয়ে বা তাকে লৈ আহোঁ। আৰু লগতে গেছটো লৈ যাওঁ, 1 গুলি 2 চিকাৰ কৰোঁ। আৰু জেউতি, মই আৰু আমাৰ ভণ্টি যাব ওলাইছোঁ, চুম্পিয়া নাযায়, তো আমি তিনিজনী যাব ওলাইছোঁ, বলক। আৰু এতিয়া বাহিৰত ওলাই আহিছোঁ, আৰু এওঁ মানে গ্ৰিলখন মাৰি আছে। আৰু এটা বস্তু চাওকচোন, এইটো কি ফুল, মানে ইমান ভাল লাগিছে হয়নে? চাওকচোন, বৰ ধুনীয়া লাগিছে ফুলটো মজা লাগিছে দেই। আৰু এয়া ফুল, এতিয়া গৈ আছোঁ। টমটম পাম নে ইয়াতে? টমটমৰ এতিয়া তই দিব লাগিব, টমটম আহিব, এতিয়া ৰখি আছোঁ। টমটমখন আহিছে, এইফালে নে এইফালে বা সুধিব লাগিব। এইখন টমটমত উঠিলোঁ আগতে মানুহৰ ঘৰৰে। আৰু ইয়াতে আমি খাওঁতে ৰাখি ভালকৈ খাই ৰাখি ভাল পাইছে। তোৰ কি ৰাখি? মোৰ মকৰ ৰাখি, মকৰ এই ৰ সিংহ চাবি আগতে মকৰ চাই লওঁ। তাই থাকি দেই, খাইছোঁ। মই মকৰ ৰাখিটো কৈ আছোঁ গাইজ। আজি পূৰ্বৰ দিনতকৈ উন্নত, মনত দৃঢ়তাও থাকিব। মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ। মোৰ পিতৃ নাই। ভ্ৰমণৰ যুগ, শুভ ৰং নীলা, শুভ সংখ্যা 9। তই নীলা পিন্ধা নাই দেখো, ৰঙা পিন্ধা। তোৰ সিংহ। কৰ্তব্যত নিজৰ দায়িত্ব পালন কৰিব, যদিও কিবা আহুকাল দেখা যায়। মনৰ অৱস্থা মাধ্যম, বিদ্যাত বেয়া দেখা নাযায়। প্ৰেমত দুৰ্ভাৱনা থাকিব। শুভ ৰং নীলা পিন্ধা, শুভ সংখ্যা 8। মই কন্যা, এতিয়া কন্যাটো চাই লওঁ। বৰ উন্নত দিন নহ'ব, এটা নহয় এটা আহুকালৰ মুখামুখি হ'ব। অভাৱত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পিছত বুজিব। শুভ ৰং সেউজীয়া পিন্ধাই নাই মই গাইছ। আৰু শুভ সংখ্যা 1। আজি যিকোনো সংখ্যা বাচিলে মানে 1 মই চোন কেতিয়াবা মানে মই পেপাৰ মানে আপোনালোকৰ ৰাখি ফলটো জনাই দিম। আৰু এয়া গেছ উঠাই ল'লে, এতিয়া আমাৰ টমটমখন চলালে। এতিয়া গৈ আছোঁ আমি চাৰিআলি। আমি সোমাইছোঁ গেছ ভৰাবৰ কাৰণে।
আহিয়ে পাই গৈছোঁ আৰু আমাৰ যোনখন টমটমত আহিছোঁ তেওঁ মানে অলপ হেল্প কৰি দিলে আৰু আমি চিনি নাপাওঁ ন তেওঁ মানে চিনাকি কৰি দিলে দোকানখন আৰু এতিয়া বস্তুখিনি ভৰাই লওঁ গেছ পূৰা হৈ গ'ল এতিয়া আমি গৈ আছোঁ আমি ৰিটাৰ্ণ ঘূৰি যাই আছোঁ বেছি দূৰ নহয় চাগে ওচৰতে আৰু এতিয়া গৈ আছোঁ আমি চেম্বাৰলৈ কিন্তু চেম্বাৰত গৈ দেখোঁ যে ইমান মানুহ ভিৰ লাগি আছে নহয় তাৰ কাৰণে ওচৰতে মেডিকেল এখন আছিলে তালৈকে গ'লোঁ আৰু কামখিনি কৰি আমি ৰুমলৈ গুচি আহিলোঁ এইফালে ঐ আগত তো আহি পালোঁ আমি মানে চেম্বাৰত যে গৈছিলোঁ চেম্বাৰত তাতে বহুত মানুহ আছিলে তাৰ কাৰণে তাতে নোসোমালোঁ তাৰপিছত চৰকাৰী মেডিকেল আছিলে তালৈকে গ'লোঁ তাতো বহুত মানুহ তথাপিও অলপ ৰখি দিলোঁ আৰু তাৰ ৰিপৰ্টটো দেখালোঁ আৰু তাৰ অনুযায়ী দৰৱ দিছে এতিয়া মানে যিখিনি নিয়ম দিছে সেইখিনি নিয়ম হিচাপে মানে মোক ঔষধখিনি খাব দিছে আৰু বেলেগ একো মানে চিন্তা কৰিবলগীয়া নাই আৰু খালি ঔষধখিনি নিয়মত মানে সময়ত খাব দিছে তো আহি পালোঁ এতিয়া ভাত পানীখিনি বনাওঁ ভাত পানী খাই আকৌ যাব হ'ব নহয় হেল্ল' এই এটা বেলেগত আমি কণ বিলাহী আনিছিলোঁ কণ বিলাহী খোৱা হোৱা নাই তো আজি কণ বিলাহীখিনি ওলালোঁ আৰু ভাবিছিলোঁ বেয়া হৈ যাব দুটা এটা বেয়াও হৈছে পেলাই দিছোঁ আৰু যিখিনি ভাল আছে সৰু আলু আছিলে তাৰ লগত ভাজি লৈছোঁ আৰু এতিয়া ভাতকেইটা খাই লওঁ আৰু ডিছপাত আছিলে ডিছপাতৰ তলত মোৰ নিজৰ থালখন লৈছোঁ আৰু তাৰ ওপৰত ডিছপাতখন লৈছোঁ এতিয়া এইখিনি আৰু আজিৰ খানা তো ভাতখিনি খাই লওঁ এতিয়া আমি খালোঁ ভাত খাই দৰৱো খালোঁ দৰৱ খাই উঠি এইবাৰ আহিছোঁ চাদৰ ওপৰত ৰাতিপুৱা যে কাপোৰ মেলি দিছিলোঁ সেইখিনি কাপোৰখিনি লৈ যাওঁ আজি একদম চবে কাপোৰ দিছে পুৰা পুৰা কাপোৰ দিছে মন প্ৰাণ খুলি কাপোৰ দিছে তো কাপোৰখিনি লৈ যাওঁ প্ৰথমে ভাত পানী খাই লৈ কাপোৰ আনিব গ'লোঁ কাপোৰ আনি আহিলোঁ আৰু গোটেইখিনি জাপি থলোঁ যিখিনি মানে অলেগতেলা কাপোৰ আৰু যিখিনি নালাগে এতিয়া সেইখিনি জাপি থলোঁ আৰু এতিয়া অলপ ৰেষ্ট লৈ লওঁ কাৰণ আজি শ্ব' আমাৰ দুটা হ'ব তো এতিয়া শুই দিওঁ গাইজ এতিয়া বাজিলে 5:03 আৰু আমি 5জনী ওলাই আহিছোঁ আৰু কোনোবা এটা কম আছে তাৰ আগত আছে আমি 6জনী ওলাই আহিছোঁ চলে যোনমণিক দেখা নাছিলোঁ তাৰ আগত গৈ আছে যে তাৰ কাৰণে মানে ভাবিছোঁ এজনী ছোৱালী কম পাই আছোঁ আগত যে চাওঁ যোনমণি আগৰ ফালে যাই আছে গৈ আছোঁ পেণ্ডেল আজি দুটা শ্ব' আছে গৈ আছোঁ আৰু জোঁথৰ কাৰণে এই কুলিয়ে মাতি আছিল কুলিটো নামাতা হৈ গ'ল নহয় এতিয়া চকাই লৈছোঁ আগতে এনেকৈ কুলিয়ে মাতিলে আমি মুখে মুখে মাতোঁ নহয় মাতিব নাপায় বোলে লাজ পায় দুখ পায় বোলে মাতছে নাকত যদি ধৰে লাজে নাচা মই পাতৰ মাজে থাকি তই কলা গাঁঠি লৈ কুলি পাত কুলি লৈ কুলি বুলি আকৌ এবাৰ মাত আৰু কি আছিল পাহৰিলোঁ কবিতাটো গোপাল গাইজ কুলিয়ে মাতি আছে বিহু বিহু লাগিছেনে মোৰ একদম মানে কুলিৰ মাত শুনিলে বিহুটো লাগে আৰু কুলিৰ মাত শুনিলে বিশেষ কৰি মোৰ সৰুকালৰ নাযাওঁ সৰুকালৰ কথা বেছি কৰি মনত পৰে বহুত মনত পৰে মানে ভাব হয় সৰুতে ভাল আছিলে এতিয়া ডাঙৰ নোহোৱা হ'লে ভাল আছিলে আৰু বেল মাৰিছে বোলে আমি বেগ দি গৈ আছোঁ এতিয়া বৰ্তমান তো চলো ৰাজা চাহেবৰ সেই কথা বুঢ়া বুলি আৰু
চাৰিওফালে বগাই দিছে ভয়তে মই ইয়ালৈ দৌৰি আৰু তালৈ নাযাওঁ গ'লে হয়তো হাত কি বিশ্বাস কৰিব নোৱাৰা কথা কৈ আছ কাৰোবাক বিশ্বাস ৰাজা সাহেবৰ হাতখন দিয়েই আছে পুলিচে নি দেহটোৱে হত্যা কৰিলে কিন্তু হাতখনটো থাকি গ'ল এতিয়া সেই হাতখনে মোক আমার বড় প্রতিহত হব প্রতিহত এইবার আমার নিস্তার আমি এটা মোহনা কথা 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 কি কইবি কিন্তু কথা মই এটা মোহনা কই পুলিশ না তো কথা
বাপৰে এখন বিয়াই হয় নে কুৰুক্ষেত্ৰই হয় হঠাতে ধৰিবই পৰা নাই হওক কুৰুক্ষেত্ৰই হওক কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰহে জয় হৈছিল লম বাপেকে পাণ্ডৱৰ মই পাণ্ডৱৰ পক্ষত থাকিয়ে যুদ্ধ কৰিম পাণ্ডৱৰ পক্ষত যুদ্ধ কৰি মৰিলেও জীৱনটো সাৰ্থক হ'ব
আছে ও সা মোবাইলটো অনাই নহয় আরে কোন কেরা তোর বাপ কেরা তোর দেউতা কেরা তোর ছোট গোষ্ঠী কেরা তোর খবরগা লড়া ছোৱালীও কেরা আই লজ্জা তুমি কাক কেরা বলি কবলে আইছো কেরা কোন কেরা কোনে নাই তোর মা কেরা ও কেরা বলি কইছ কোন কেরা বলি কইছ এই কেরা মানে কোন তোমার বঙালী মানুহৰ কাট লাগিছে আকৌ মৰাটো ও কেৰা মানে কোন তোমার বঙালী মানুহৰ খৰচ লাগিছে ওই কেৰা শোন রাস্তা ও নাম্বারটো কিবা ভুল হৈছে নেকি চল নাম্বারটো ও মৰাটো লাষ্টটো এই তাকো 7 মান ও লাষ্টটো এই তাকো মই 7 মান এডিট কৰি লম আচ্ছা নামটো কি বুলি সেভ কৰিম কারনা তোমার নামটো মোৰ নামটো জুৰি ও এইটো দেখো স্পেলিং তো হে পুরো নাম কেনে